কলকাতাত মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। সন্ধিয়া ডিব্ৰুগড় জিলা মহিলা মৰ্চাৰ উদ্যোগত আৰু টিংখাং মণ্ডল মহিলা মৰ্চাৰ সহযোগত টিংখাঙৰ ৰাজগড়ত মৌন প্ৰতিবাদী সমদল উলিওৱা হয়। প্ৰতিবাদকাৰীসকলে টিংখাঙৰ ৰাজগড় শ্বহীদ বেদী তিনিআলিত সমবেত হৈ ৰাজগড় বজাৰৰ মাজেৰে হাতে হাতে মমবাতি লৈ মৌন সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে চিকিৎসকক ধৰ্ষণ হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি দিবলৈ দাবী জনায়। জঘন্য কাণ্ড সংঘটিত হ'ল। আজি হয়তো প্ৰতিগৰাকী মাতৃৰ হৃদয় কঁপি উঠিছে, বুকু কান্দি উঠিছে। এটা ক'ব নোৱাৰা ভাষা, বুজাব নোৱাৰা বেদনা। সকলোৰে যিসকলৰ সন্তান মাতৃ কন্যা সন্তান বাহিৰত পঢ়িব গৈছে বা ক'ৰবাত আছে, সেইসকলৰ কিন্তু এটা কি বুলি ক'ব পৰা নাই, মানে বুজাব পৰা নাই। কঠোৰতকৈ কঠোৰ শাস্তি দিয়ক, ফাঁচি দিয়ক, আমি তাকে বিচাৰিছোঁ। আমাৰ সকলো মহিলাই ওলাই আহিছে, একত্ৰিত হয়, যাতে আমাৰ এই প্ৰতিবাদ তেওঁলোকে শুনক, চৰকাৰে শুনক, ভাল কিবা ডিচিশ্যন লওক। তাকে দেশজুৰি কঁপোৱা এটা ইমান জঘন্য হত্যাকাণ্ড পশ্চিমবংগৰ ডাক্তৰ মৌমিতা দেৱনাথৰ যিকেইজন নৰপিশাচে তেওঁক সেই বৰ্বৰ অত্যাচাৰ কৰি হত্যা কৰিলে, আমি সেই নৰপিশাচকেইজনক আমি অতি সোনকালে চিনাক্তকৰণ কৰি যাতে তেওঁলোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাওক, যাতে আমি আজি সেই উদ্দেশ্যে আমি ভাৰতীয় জনতা পাৰ্টীৰ টিংখাং মণ্ডল মহিলা মৰ্চা একত্ৰিত হৈ আমি আজি এই মৌন সমদলটো আমি একত্ৰিত হ'লোঁ, আজি অনুষ্ঠিত কৰিলোঁ। আমাৰ এটাই কামনা, প্ৰতিগৰাকী মাতৃ প্ৰতিগৰাকী নাৰীৰ এটাই কামনা যে সেই নৰপিশাচকেইটাই অতি সোনকালে কৰায়ত্ব কৰি তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি পাওক, যাতে আমি আৰু ছেকেণ্ড এগৰাকী মৌমিতাৰ কাৰণে যাতে আমি আকৌ এই মৌন সমদল উলিয়াবলগীয়া নহওক, আমি তাকেই চৰকাৰলৈ আমি অনুৰোধ জনাইছোঁ। এইবাৰে যাতে শেষ হওক। আমি সমগ্ৰ ৰাজ্যজুৰি এই মানে মৌন প্ৰতিবাদী কাৰ্যসূচী জেগাই জেগাই অনুষ্ঠিত কৰিছে, যাতে সকলোৱে এটাই মানে কামনা যে আৰু যাতে এইবাৰ পৰা এই হত্যাকাণ্ড সংঘটিত নহওক, আমি সকলোৱে সেইটোৱে কামনা কৰিছোঁ। এইবাৰে যাতে লাষ্ট আশা কৰিছোঁ। ধন্যবাদ।